4-5 দিনৰ ভিতৰত মুখা খোল খাব গৌৰৱ গগৈ। এই সপ্তাহতে গৌৰৱ গগৈ পাকিস্তান লিংকৰ পাৱাৰ পইণ্ট প্ৰতিবেদন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সপ্তাহতে মুখা খোল খাব গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ জনোৱা হ'ব। এক বিস্ফোৰক মন্তব্য কৰিছে। 4-5 দিনৰ ভিতৰত মুখা খোল খাব গৌৰৱ গগৈ। গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সপ্তাহতে গৌৰৱ গগৈ পাকিস্তান লিংকৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিব। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য ওলাইছে। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 4-5 দিনৰ ভিতৰতেই পুনৰ মুখা খোল খাব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ প্ৰতিবেদন সাজু হৈ আছে। এই সপ্তাহতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিব। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য ওলাইছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ জনোৱা হ'ব আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰেজেণ্টেশ্যন কৰিব, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিব। এই সপ্তাহতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ জনোৱা হ'ব আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য ওলাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 4-5 দিনৰ ভিতৰত মুখা খোল খাব গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ প্ৰতিবেদন সাজু হৈ আছে। এই সপ্তাহতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বিজেপিত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য ওলাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ জনোৱা হ'ব আৰু সংবাদ মাধ্যমক সকলোকে আচলতে পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য দিয়া হ'ব বা জনোৱা হ'ব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। লবি আৰু বহুত হ'ব, ডেমক্ৰেটিক পাৰ্টি। কিন্তু লবি মানে কি? এটাই লবি, ভাৰত মাতাক সুৰক্ষা কৰা। এটাই লবি, বিজেপিক জিকোৱা। বেলেগ লবিটো ইয়াত নাই। বিজেপি পাৰ্টিয়ে সেইটো নহয়। বিজেপি পাৰ্টি এইবিলাক কথা, তেওঁ যিবিলাক কথা কয় টেষ্ট পায়, এইবিলাক হৈছে পাকিস্তান ইনফ্লুৱেঞ্চ। নহ'লে ভাৰতত ৰাজনীতি কৰা সকলো মানুহে জানে যে বিজেপিৰ এটাই লবি থাকে যে ময়ো 10% ভাৰত মাতাক দিওঁ, দিলীপ শইকীয়ায়ো 10% ভাৰত মাতাক দিব, ময়ো 10% ভাৰত মাতাক দিম, প্ৰধান বৰুৱাই 10% ভাৰত মাতাক দিব, টোটেল মিলি 30%। এইটো যোৱাকালিও ৰাতি আমি গোটেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বনাই আছিলোঁ। দেখিলে ভয় লাগি যায়। গতিকে 2 দিনতে মইতো কৈয়ে থৈছোঁ যে এইটো বিষয়ে আপোনালোকক খুব সোনকালে আমি গোটেইখিনি কৰি দিম। আৰু আমি বাহিৰৰ পৰাও নেশ্যনেল পেপাৰৰ মানুহখিনিকো মাতিছোঁ আৰু আপোনালোকো থাকিব। খালি বাজেট লৈ পেলাই হপায় তেওঁলোকে কিবা এটা ৰিকুৱেষ্ট কৰিছে, কিন্তু আমি এইটো আৰু দেৰি নকৰোঁ। এনি টাইম মাতি পেলাই আমি দি দিম। নিৰ্বাচনৰ আগত নহয়, এই 4-5 দিন। ইমান নিৰ্বাচনৰ আগলৈকে যোৱাই নহয়, 4-5 দিনৰ কথা। মেক্সিমাম এসপ্তাহ। কিন্তু মোৰ চেষ্টা আছে 31 জানুৱাৰীত কৰা। কিন্তু দিলীপ শইকীয়াহঁতে কৈ আছে যে বাজেট দিব বুলি, 1 তাৰিখে বাজেট দিব, তেতিয়াহ'লে হয়তো এদিন পিছুৱাব লাগিব। বিজেপিত লবি আৰু বহুত হ'ব, ডেমক্ৰেটিক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221। যিকোনো খবৰ